ৰাজ্যত সংহাৰী ৰূপত আফ্ৰিকান সোয়াইন ফিভাৰ ৩৩খন জিলাত ধ্বংসলীলা আফ্ৰিকান সোয়াইন ফিভাৰৰ শূন্য হৈ পৰিছে শ শ ফাৰ্মত গাহৰি এএছএফ নিয়ন্ত্ৰণত চূড়ান্তভাৱে বিফল অসম চৰকাৰ পশুপালন বিভাগ আজিও দেশত উপলব্ধ নহয় এএছএফ ৰোধক প্ৰতিষেধক প্ৰথমে শুনক কিয় আৰু কেনেকৈ ৰাজ্যৰ ৩৩খন জিলাত দ্ৰুতগতিত বৃদ্ধি পাইছে আফ্ৰিকান সোয়াইন ফিভাৰ ধ্বংসাৰী যেটো এটা ৰূপ লৈছে গুটে ইয়াৰ মূলত আমাৰ পালকসকল আমাৰ যদি কোনোবা এখন ফাৰ্মত যদি এএছএফ হোৱা বুলি যদি কোনোবা এজন ফাৰ্মাৰে গম পায় তেওঁলোকে ইমিডিয়েটলি হয়তো গাহৰিটো সেল কৰি দিয়ে নহলে গাহৰিটো কাটি মেলি গাঁত ভগাই দিয়ে হুকুৱাই দিয়ে আৰু সেই তাৰ পৰাই এটো যেহেতু অলমোস্ট অকমান মানে আমাৰ কোভিড-19 ৰ লগত অলপ মিলে যেহেতু ভাইৰাছটো হাতত গলো টাচত থাকিলো স্প্ৰেড হয় তো এই যেটো আমাৰ পালকসকলে নিজে ভুল কৰি আছে বিক্ৰী কৰা যেটো সিস্টেম কৰি আছে ইয়াৰ পৰাই গুটে অল অসমত প্ৰথমতে লোৱাৰ আসাম এতিয়া উজনি অসমত ধ্বংসাত্মক এটা পৰিবেশৰ সৃষ্টি হৈছে এই এএছএফ বেমাৰটোৰ বাবে ৰাজ্যৰ কৃষি ক্ষেত্ৰৰ অৰ্থনৈতিক উন্নয়নত ভূমিকা পালন কৰা গাহৰি পালনৰ ক্ষেত্ৰত চৰকাৰৰ অমনোযোগিতা ভিয়েটনাম ইণ্ডোনেছিয়া থাইলেণ্ডৰ দৰে ভাৰতত আজিও উপলব্ধ নহয় এএছএফ ৰোগৰ প্ৰতিষেধক এই বেমাৰটো বৰ্তমানলৈকে ভাৰত চৰকাৰে মানে আমাৰ ভাৰতৰ বৈজ্ঞানিকে আৱিষ্কাৰ কৰা নাই বা আমাৰ চৰকাৰে কি পদক্ষেপ লৈ আছে কাৰণ ইয়াত অকল অসম গভৰ্ণমেণ্টে নহয় চেন্ট্ৰেল গভৰ্ণমেণ্টৰ কথা কিছু জড়িত হৈ থাকে অতি সোনকালে আমি দাবী জনাও যে ভিয়েটনামৰ পৰা হওক ইণ্ডোনেছিয়াৰ পৰা হওক য'ৰ পৰাই নহওক বা থাইলেণ্ডৰ পৰা হওক এই ভেকচিন অতি শীঘ্ৰে যাতে আনি পেলাই আমাক যাতে সকাহ প্ৰদান কৰে সংবাদমেল যোগে গ্ৰাম্য অৰ্থনীতিত বিশেষ প্ৰভাৱ পেলোৱা গাহৰি পালন আৰু চাহ খেতিৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ এজেৱাইচিপিৰ গাহৰি পালনৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰাৰ লগে আমাৰ অৰ্থনৈতিক ব্যৱস্থাটোক টনকিয়াল কৰা যিসকল ব্যক্তি আৰু উজনি অসমৰ চাহ খেতিৰ লগত জড়িত থকা যিসকল খেতিয়ক সেই খেতিয়কসকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে 2019 চনৰ পৰা আজিলৈকে চৰকাৰে আফ্ৰিকান সোয়াইন ফিভাৰ নামৰ এই বেমাৰটো প্ৰতিৰোধ কৰিবলৈ সক্ষম হোৱা নাই আফ্ৰিকান সোয়াইন ফিভাৰৰ প্ৰতিষেধক এই পৰ্যন্ত উলিয়াবলৈ চেষ্টা কৰা নাই শেহতীয়াকৈ সুলভ মূল্যৰ দোকানত কম দামত দাইল চেনি নিমখ প্ৰদান কৰি চৰকাৰে উন্নয়নৰ জয়গান গোৱা প্ৰসংগৰ আলম লৈ এজেৱাইচিপিৰ প্ৰতিক্ৰিয়া কৃষকসকল স্বাৱলম্বী হ'বলৈ হলে কেতিয়াও 80 টকাৰ দাইল 70 টকাত সুলভ মূল্যত কৃষকক দিছো বুলি ক'লে কৃষকসকল অৰ্থনৈতিকভাৱে স্বাৱলম্বী নহয় 45 টকাত বজাৰত পোৱা চেনি যদি 38 টকাত সুলভ মূল্যত যোগান ধৰিছে বুলি কোৱা হয় তেনেহলে কেতিয়াও কৃষকসকল অৰ্থনৈতিকভাৱে স্বাৱলম্বী নহয় 20 টকাত পোৱা নিমখ 10 টকাত যোগান ধৰি সুলভ মূল্যত যদি দিছো বুলি চৰকাৰে কয় তেতিয়াহলে কেতিয়াও আমাৰ গ্ৰাম্য অৰ্থনীতি চহকী নহয় আমাৰ গ্ৰাম্য অৰ্থনীতি চহকী কৰিবলৈ হলে স্বাভাৱিকতে এই যিসকল ক্ষুদ্ৰ চাহ খেতিয়কসকলে উৎপাদন কৰা উৎপাদিত সামগ্ৰী উচিত বজাৰ মূল্য পাব লাগিব মূলতে সংহাৰী ৰূপ ধাৰণ কৰা আফ্ৰিকান সোয়াইন ফিভাৰে ৰাজ্যৰ গাহৰি পালকলৈ মাতিছে ভয়ংকৰ বিপদ ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম